প্ৰিয় দৰ্শক আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইখন ভিডিঅ'ত কিছুমান গুৰুত্বপূৰ্ণ কুইজৰ কথা আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আৰু ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো ক্লিক কৰি থব। আজিৰ প্ৰথম প্ৰশ্ন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথম কৰোনা ভাইৰাছ ধৰা পৰিছিল? অপশ্যন এ অসম, অপশ্যন বি কেৰালা, অপশ্যন চি মহাৰাষ্ট্ৰ এণ্ড অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰালা। পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? অপশ্যন এ কংগো নদী, অপশ্যন বি আমাজন নদী, অপশ্যন চি নাইজান নদী এণ্ড অপশ্যন ডি নীল নদী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আমাজন নদী। সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়? অপশ্যন এ চীন দেশ, অপশ্যন বি জাপান, অপশ্যন চি ভাৰত এণ্ড অপশ্যন ডি আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাপান। বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? অপশ্যন এ ভূটান, অপশ্যন বি ভাৰত, অপশ্যন চি নেপাল এণ্ড অপশ্যন ডি নাইজেৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভূটান। ভাৰতৰ কোনখন ৰাজ্যত সকলোতকৈ আগত সূৰ্য উদয় হয়? অপশ্যন এ অসম, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি মেঘালয় এণ্ড অপশ্যন ডি নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ। কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি কোৱা হয়? অপশ্যন এ বুধ গ্ৰহ, অপশ্যন বি মংগল গ্ৰহ, অপশ্যন চি শুক্ৰ গ্ৰহ এণ্ড অপশ্যন ডি বৃহস্পতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুক্ৰ গ্ৰহ। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুঠ সংখ্যা কিমান? অপশ্যন এ 25 জন, অপশ্যন বি 27 জন, অপশ্যন চি 30 জন এণ্ড অপশ্যন ডি 31 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 31 জন। স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? অপশ্যন এ দাদাভাই নৰৌজী, অপশ্যন বি দেৱকান্ত বৰুৱা, অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল এণ্ড অপশ্যন ডি বিপিন চন্দ্ৰ পাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল। কেঁচা আমত কি ভিটামিন থাকে? অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন বি, অপশ্যন চি ভিটামিন চি, অপশ্যন ডি ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চি। মছলা উৎপাদনৰ বাবে ভাৰতবৰ্ষৰ কোনখন ৰাজ্য বিখ্যাত? অপশ্যন এ অসম, অপশ্যন বি বিহাৰ, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি কেৰালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেৰালা। ভাৰতবৰ্ষত কোন চনত ৰেলপথ আৰম্ভ হৈছিল? অপশ্যন এ 1843 চনত, অপশ্যন বি 1853 চনত, অপশ্যন চি 1863 চনত এণ্ড অপশ্যন ডি 1873 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1853 চনত। কলা পতাকাখন কিহৰ প্ৰতীক? অপশ্যন এ শান্তিৰ প্ৰতীক, অপশ্যন বি বিৰোধিতাৰ প্ৰতীক, অপশ্যন চি দুখৰ প্ৰতীক এণ্ড অপশ্যন ডি বিপদৰ প্ৰতীক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিৰোধিতাৰ প্ৰতীক। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত মহিলাৰ সংখ্যা বেছি? অপশ্যন এ বিহাৰ, অপশ্যন বি অসম, অপশ্যন চি তামিলনাডু এণ্ড অপশ্যন ডি কেৰালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেৰালা। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত এইখিনিলৈকে আছিলে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা মজাৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো ক্লিক কৰি থ'ব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।